ইছাল্লা ইমানে কি এই কি আমাৰ জেবিনে কিমান কি বস্তু বনালে আলু ভাজি বইলাৰ দাইল হেল্ল' এভৰিৱান ৰাতিপুৱা শুই উঠি নতুন এটা ভিডিঅ' লৈ ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া ৰাতিপুৱা 8টা মান বাজিছে ভিডিঅ'টো একেবাৰে কৰি দিলোঁ ষ্টাৰ্ট এতিয়া শুই উঠি অকণমান বহিছোঁ আৰু আজি যে পুৰা বৰষুণ দি আছিলে যোৱা ৰাতি সেইকাৰণে বতৰটো যে একদম ঠাণ্ডামূৰীয়া হৈ আছে ফলে চাওক এইটো হৈছে মোৰ খিৰিকী বাহিৰৰ ৰুমৰ মানে নজাৰা আগৰ ভিডিঅ'টো দেখিছেই ন পুৰা ৰাস্তাবিলাকো পুৰা পানী হৈ আছে আৰু আকাশখনো পুৰা একদম ডাৱৰীয়া মানে একদম বৰষুণ দিছিলে ৰাতি গম নাপাওঁ খালিতে বৰষুণ দিয়া মানে মই যেতিয়া শুই যাওঁ আৰু গম নাপাওঁ কেতিয়া বৰষুণ দিয়ে কেতিয়া খালি যদি লাইন চাইন গুচি যায় কিন্তু আমাৰ ঘৰত ইনভাৰ্টাৰ নাই যদি লাইন গুচি যায় তেতিয়াহ'লে সাৰ পালে গম পাওঁ যে লাইন বৰষুণ দিছে বা নাই দিয়া যদি দিয়ে এনেকৈ আজি গম নাই পোৱা বাৰু আজি বতৰটো ঠাণ্ডা আছিলে তো সেইকাৰণে গম নাপালোঁ শুই থাকিলোঁ ৰাতিপুৱা উঠিছোঁ বিছনাও পৰা নাই বিছনাও পৰি আছে এখন বিছনা পাৰি আহিলোঁ আম্মাহঁতৰ মোৰখন বাকী আছে তাৰ আগি অকণমান গৈ চাহ খাই লওঁ চাহ খাই লওঁ আৰু মই যে বনাইছিলোঁ নিমকি আপোনালোকক যে ভিডিঅ' দিলোঁৱেই অলৰেডি সেইটো ভিডিঅ'ত দেখাইছিলোঁ নহয় বনোৱাটো যে আৰু তাত খোৱা দেখুওৱা নাছিলোঁ নিমকিখিনি কেনেকুৱা হ'ল এনেকুৱাই নিমকি বনালোঁ মানে আমাৰ 2 দিনতে নিমকি শেষ হৈ থাকিল মানে খোৱাও হৈছে নোখোৱা বুলি নহয় আৰু এনেও ঘৰুৱা নাস্তা হ'লে মানুহ খায়ো ভাল পায় ন বাহিৰৰ যোনটো নাস্তাতকৈ মানে ঘৰুৱাটো অকণ হেল্ডি থাকে যে সেইকাৰণে অকণ বেছিকৈ খোৱা হয় আলহী দুলহী আহোঁতেও মানে দি কেনে শেষ হৈ থাকিল কেকটোতো সেইদিনাখনে শেষ কেক আৰু মানে নেক্সট দিনালৈকে কেক নাহিলে আৰু তাৰপিছত বাহেঁতিও আহিলে বাহেঁতিও নিমকি খালে এবাৰ বাহেঁতি অহা ব্লগ নিদিলোঁ আহিলে এদিনে থাকি মেলি মানে আমি যাব ওলাইছিলোঁ এফালে ফুৰিবলৈ কাৰণে তালৈ কিন্তু যোৱা নহ'লে সেইকাৰণে বাহেঁতি নেক্সট দিনাখন গুচিয়ে গ'ল তাৰ ভিডিঅ' দিয়া নহ'লে আৰু এইফালে চাবলৈ নিমকিটো কিমান ক্ৰিস্পি হৈছে পুৰা এইবাৰ আকৌ বনাম ভাবিছোঁ মানে যেনেকুৱাকৈ দোকানত যে হয় পুৰা খচখচীয়া তেনেকুৱা পুৰা খচখচীয়া হৈছে একেবাৰে পুৰা একদম ধুনীয়া হৈছে খালি মই কালা জিৰা নাই দিয়া এনেকৈয়ে বনালোঁ কালা জিৰা দিলে ভাল নালাগে তাৰ উপৰি ক'লা নিমখ দিলে ভাল নালাগে সেইকাৰণে মই এনেকৈ ডাইৰেক্ট এনেকুৱা সাদা নিমখ দিছোঁ খাই লওক পাই আছোঁ এতিয়া এইফালে চাহ তাহ খাই হৈ গ'ল ক্লিয়াৰ চাহ তাহ খাই উঠিলোঁ এতিয়া ঘৰ সাৰিব লৈছোঁ ঘৰ আগে চুলিখিনি ধুনীয়াকৈ ঢাকি লৈছোঁ নহ'লে গোটেই চুলিত একদম লেতেৰা পৰিব নহয় মানে এটা ৰুম সাৰা হৈ গ'ল এতিয়া বাকীকেইটা ৰুম সাৰি আছোঁ পুৰা লেতেৰা ওলাইছে মানে লেতেৰা কি আমাৰ বিচনা তলৰ পৰা যে এনেকুৱা গুৰিবিলাক ওলাইছে এইটো যে আমাৰ প্ৰায় ওলায়েই জানো কেলে ওলায় মানে সেই গুণে পোকে খাই কয় যে সেই পোকবিলাকে খাই সেইকাৰণে মানে পুৰা এনেকুৱা ওলায় চাওক কিমান গুৰিবিলাক ওলাইছে লগতে এইটো কক্ৰচ মৰা আজি তাত ঘৰ সৰা আৰু যে সেই টাইমত যে বহুত গৰম লাগে কাৰণ ফেন চলাবলৈ নোৱাৰোঁ ঘৰ সৰা টাইমত লেতেৰাখিনি উৰিব ন সেইকাৰণে যে একদম সেকা ওলাই যায় ঘৰ সৰা সময়ত তাকো আমাৰ 4টা 5টাকৈ ৰুম ডাঙৰ আৰু দিগদাৰ হৈ যায় কামেই শেষ নহয় আৰু মানে এনেকৈ কাম শেষ হৈ গ'ল বেছি কাম নাই আৰু মানে বিচনা চিচনালৈ পৰা মেলা হৈ গ'ল খালি ঘৰ সাৰিম আৰু নাস্তা কৰিম নাস্তা মানে এনেই চাহে খালোঁ নাস্তা এতিয়ালৈকে কৰাই নাই হয়নে নাস্তা কৰিম তাৰপিছত আৰু ডিউটিলৈ যাবলৈ ওলাম 9টা বাজিলে সেয়া 9টা বাজিলে মানে আৰু অকণমান দেৰি পিছত ওলাম 9টা 9:30মান বজাত গা হাত ধুম তাৰপিছত ওলাম আৰু
তাৰপৰা আমাৰ খিৰিকীবিলাকৰ ৰং মৰা হৈ আছে মানে আম্মাই মাৰিছে আকৌ দেই এইটো চাওক কালাৰটো সিলভাৰ কালাৰ সিলভাৰ নহয় এইটো কি কালাৰ জানো কয় এইটো পাহৰি থাকিলোঁ নহয় এইটো কালাৰ মাৰিছে মানে আগতে আমাৰ হোৱাইট আছিলে তাৰপৰা এতিয়া এনেকুৱা কালাৰটো মাৰিছে এইটো ওচৰৰ পৰা গ'লে ধুলাৰ বুজাই নগৈছে এইটো কালাৰ এনেকুৱাকৈ মাৰিছে মানে এতিয়া বুজা নাই যে বাৰু আন্ধাৰ পোহৰ হৈ আছে আৰু এইফালে আমাৰ যে পানীখিনি নুশুকাইছে মানে শুকাইছিলে আকৌ বৰষুণ দিলে আকৌ পানী হৈ গ'ল মানে সেইখিনি লকে যে পোষ্টৰ খুঁটাটো যে আছে খুঁটাটোৰ ইফালে পানীখিনি গুচি গৈছিলে এইখিনি পুৰা শুকাই গৈছিলে আকৌ এদিন এনেকুৱাই বেয়া বৰষুণ দিলে ৰাতিপুৱা 4টাৰ পৰা 7টামান বজাৰলৈকে 7টা নহয় 8টামান বজাৰলৈকে এনেকুৱাই কণ্টিনিউ বৰষুণ দিলে যে পুৰা ফুল আকৌ পানী হৈ গ'ল এতিয়া অকণমান শুকাই থৈ আহিছে আৰু মানে এইখিনি যে আমাৰ অকণমান দ আছে এইবাৰ ভাবিছোঁ অহাবাৰ খৰালি ইয়াত 2 গাড়ীমান মাটি পেলাম লগতে সেই টিংখিনি যে আছে পৰি আছে এইখিনি ধুনীয়াকৈ নতুন টিং দি কেনে পুৰা আৰ দিম মানে বাহিৰৰ পৰা মানে ৰাস্তাৰ পৰা দেখা যায় হয় নাই ৰাস্তা এইটো আমাৰ মেইন ৰোড হৈ ৰাস্তাৰ পৰা দেখা যায় যে সেইকাৰণে এবাৰ ভালকৈ এইখিনি পুৰা টিং চিং দিম আগতে আছিলে কিন্তু যেতিয়া পানী হয় ন তেনেকৈ মানে এনেকৈ পৰি যায় আৰু এইখিনি বদলোৱাও দিন হ'ল চ' সেইকাৰণে এইবাৰ মাটি পেলাম মাটি পেলাই টিংখিনি বদলাম আৰু ধুনীয়াকৈ এইখিনি এটা বেৰ দিম এটা এনো যেহেতু মানে ৱাল চোৱাল দিয়া হৈ আছে ন তো ৱাল ইফালে নাই দিয়া আকৌ ইফালেতো পানী হৈ আছে ইফালেহে অকল কমপ্লিট হ'ল এইফালে আমাৰ পুৰা ফুল কমপ্লিট হৈ গ'ল দিয়া ৱাল ইটোফালে বাকী আছে ইটোফালে দিয়াৰ পিছত তাৰপিছতহে মানে টিং চিংবিলাক ঠিক কৰিম তেতিয়া মানে ছাগলী তাগলী ইমান সোমাব নোৱাৰিব নহ'লে আমাৰ ইয়াত যে ছাগলী কুকুৰৰ কাৰণে মানে বহুত দিগদাৰ হৈ যায় ফুল টুল একো লগাব নোৱাৰি আহি মেলি গছ গছনি চব খাই পেলায় চ' সেইকাৰণে দিগদাৰ হৈ যায় এতিয়া ঘৰকেইটা সাৰি লওঁ সাৰি পেলাই ঘৰ চৰ সাৰি বহিলোঁ বহুত বেয়া গৰম লাগিলে দেই ঘৰ সাৰোঁতে মুখ হাত ধুলোঁ খাই মেলি এতিয়া নাস্তা খাব লৈছোঁ আৰু আজি এইফালে আছে খিচিৰি আৰু লগতে কালি যে বনাইছিলোঁ কাচকল আৰু দাইলৰ পকৰি সেইটো মানে কাবাব নিচিনা আৰু এইফালে আছে আম আচাৰ এনেকৈ খাই ল'ম আৰু এতিয়া খাই ল'ম কালি মোবাইল হ'ল বইল খোৱাৰ তৰিকা আছে বহুত ধুনীয়া বনাই কালি চালোঁ তাৰ মোবাইলত ভিডিঅ'ত বইল বনাইছে এইফালে হৈ গ'লোঁ পূৰা ধুনীয়াকৈ ফাইনেলি ৰেডি কাম যাবলৈ কাৰণে হৈ গ'লোঁ ৰেডি আজি মই চিম্পলকৈ গৈছোঁ ইমান বেছি সদায় মেকআপ নকৰোঁ বাৰু কাম যাবলৈ কাৰণে বেছি মেকআপ কৰিলেও ভাল নালাগে ন চ' এতিয়া কট ছেটযোৰে পিন্ধি ল'লোঁ এইযোৰ মই ঘৰত ওলোৱাই দিলোঁ নহ'লে মানে ডিউটিলৈ যাবলৈ পিন্ধিবলৈ ওলাই দিলোঁ নহ'লে এইটো কালাৰ ফুৰিব যাবলৈ যাওঁতেহে মানে পিন্ধিছিলোঁ চুলিখিনি আগত নকৰিলে আকৌ মুখখন বেয়াও লাগে নহয় আৰু এনেকুৱাকৈ আজি বান্ধি গৈছোঁ মানে চুলি যে সৰি আছে ন সৰুতে চুলিখিনি যে কম হৈ গৈছে সেইখিনিতো যদি একোচা বান্ধি যাওঁ একদম লিৰিলি অকণমানি লাগে চ' সেইটো কাৰণে মই চুলিখিনি বান্ধি যোৱা নাই মানে পিছফালে ক্লাচাৰ লগাই দিছোঁ এনেকুৱা কৰি কিনে তো সেয়ে আৰু সেই কট ছেটযোৰ পিন্ধি ল'লোঁ আৰু এইফালে টিফিন চিফিন ভৰাবলৈ কাৰণে ৰেডি সেয়া টিফিন পানী বটল চব লৈ যাম আৰু আজি আকৌ স্কুটি নিনো কালি লৈ যাম আজি এনেকৈ আজি খোজৰি যাম মানে মই সপ্তাহত 3 দিনমান খোজকাঢ়ি যাওঁ তাৰ বাকীকেইদিন স্কুটি লৈ যাওঁ তেনেকুৱা হয় মানে 2-3 দিন খোজকাঢ়ি যাওঁ মানে পেটটো আকৌ নহ'লে ওলাই যাব নহয় এনেও মোৰ বেলি ফেটিয়া এনেও বেলি ফেটটো অলপ আছে অকণমান কমি গৈছিলে আকৌ এতিয়া হৈ গ'ল সেইকাৰণে মানে কমাবলৈ চেষ্টা কৰি মানে চেষ্টা কৰিছিলোঁ সেইকাৰণে কমি গৈছিলে এতিয়া যদি আলগৰ্জি কৰোঁ তেনেহ'লে আকৌ হৈ যাব ন সেইকাৰণে মানে অকণমান মানে মেইনটেইন কৰি ৰাখোঁ বাকীকেইদিন স্কুটি নিয়ে বাকীকেইদিন খোজকাঢ়ি যাবলৈ মানে এনেকৈ আমাৰ ৰাস্তাবিলাক ভাল নহয় যে ৰাতিপুৱা শুই উঠি বা ৰাতি খোজকাঢ়িব পাৰিম আমাৰ ৰাস্তা কেঁচা আলি হৈ উখুৰা মুখুৰা যদি খোজকাঢ়িবলৈ কাৰণে যাম ন কঁকাল হাত চব ভাঙি যাব
চ' সেইকাৰণে আৰু তাকে আৰু গৈ লওঁ ডিউটিলৈ ভালেই হ'ব পানী ওলালা ইয়াত ওলোৱালা চাপা এখন খুলিলে তুমি খুলিব নোৱাৰা চাপা এখন যদি খুলি কিনে ৱাল মাৰিলে কি চববিলাক দিব পাৰিবি সেইবোৰ বাদ দে শ্বৰ্টখন নেলাই দিবলৈ চিন্তা কৰোঁ বুলি মানে পইচা শ্বৰ্টখনে এতিয়া অকণমান ডাঙৰ হৈ আহিছে শ্বৰ্টখন নেলাই দিব চিন্তা কৰ এতিয়া 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 জুখি গ'ল এতিয়া এইফালে ফুচকা টুচকা খাই মেলি হৈ গ'লো ফুচকা খাই মেলি হৈ গ'লো কমপ্লিট ৰেডি ফুচকা মানে আনিলোঁ কেলে যোৱাকালি আমাক বিপি চেক কৰাইছিলোঁ আমাৰ মানে পূৰা বিপিটো একদম নহয় মানে অলপমান ল' আছিলে হয় নে আমাৰ হাই আছিলে বিপিটো অলপ হাই আছিলে সেইকাৰণে যে আমাৰ পূৰা মূৰ ঘূৰণি হৈ আছিলে তো আমি যেতিয়া বজাৰত গৈছিলোঁ নেক্সট ব্লগত দেখিছিলে যে চশমা আনিবলৈ কাৰণে তেতিয়া মানে আমাৰ তাত ডিউটি যাওঁতে আমাৰ লেবত চেক কৰালোঁ অকণ হাই ওলালে তো দাদাজনে ক'লে যে মানে সেই মূৰ ঘূৰণি হৈছিলে ডিঙি বিষ হৈ আছিলে মানে আমাৰ বোলে চ' সেইকাৰণে দাদাজনে ক'লে যে ফুচকা তেতেলী পানীটো খুৱাই দিবা তো ভাল হ'ব বজাৰ যাওঁতে আমাক অকণমান খোৱালোঁ কিন্তু সময় নিমিলে কাৰণে বেছিকৈ খুৱাব নোৱাৰিলোঁ এতিয়া আহোঁতেতো ফুচকা লৈ আহিছিলোঁ সেইকাৰণে পানী খুৱালোঁ ফুচকাও খুৱালোঁ লগতে হ'ল পানী বুলিয়েই নহয় তাৰপৰা এতিয়া হৈ গ'লোঁ ৰেডি ইমান বেছি ষ্টাইল নাই কৰি এফালে ফুৰিব যাব ওলাইছোঁ এইফালে মই হৈ গ'লোঁ ধুনীয়াকৈ ৰেডি লিপষ্টিক নাই লগোৱা দেই আমাৰ ওচৰতে যাম মানে ক'ত যাম সেই আপোনালোকে দেখিছিলে নহয় আমাৰ উকিল জীয়েকজনী তাইৰ ঘৰলৈ যাওঁ তাই অকণ গা ভালো নাই বোলে তাইক অকণমান চাই আহোঁগৈ আৰু লগতে আমাৰো যায় পাপাতো ডিউটিলৈ আছে আমাৰো ওলাই আহিছিলে আৰু এইফালে মই যে চাহ খাবলৈ মই মানে কণী খাবলৈ মন গৈছিলে মই বইল কৰিব থৈ গ'লোঁ পানী কম দি দিলোঁ যে পূৰা একদম দেখিছে ন হালতটো কি হৈ গ'ল পূৰা জগটো ৰঙা হৈ যাওঁ অৱস্থা হৈ গৈছিলে ভাল যে মই টাইমত গম পালোঁ লাগি গৈছে বুলি নহ'লে আজি কি হ'লে হয় ইমানেই কি আনিছে মানে ঘামিছে আৰু ফেনখনো মিমি চলে সেইফালে এতিয়া চাহ তাহ খাই বহিলোঁ অকণমান আহিলোঁ চাহ তাহ খাই ল'লোঁ এইফালে আমাৰ বহি আছে খাই দিলে ঘৰটো সিহঁতৰ তাই বনাই সিজাই কৰিছে পাকঘৰত আমাৰ জেবিনে কিমান কি বস্তু বনালে আলু ভাজি ব্ৰইলাৰ দাইল এইফালে মাছ কাৰিকৰে আৰু এইফালে কাৰিকৰ আহি আছে দেই বনালে আকৌ বনোৱা দেখা নাই ঢেৰ বস্তু বনালে আৰু আমি আজি তলত খাম মোৰ আকৌ তলত খাই কেনে বহুত বেছি শান্তি লাগে চকী একদম বহিবলৈ মেলিবলৈ বহা কামটো যে একদম ভাল নালাগে ন আমি তলত বহি মোক সঁচাকৈ মোৰ তলত বহি শান্তি লাগে আমি যে মানে আমি সদায় ভাত আমি তলতে খাওঁ পকাত তো মোক কিন্তু ওপৰত খাই কিনে ভাল নালাগে একদম যে মানে নাজানে তথাপিও মানে আমাৰ কাৰণে ইমান ধুনীয়াকৈ বনাইছে কিমান ধুনীয়াকৈ আমি গোটেইখিনি ভাত চাত খাম মানে সেনেকুৱাকৈ একো প্লেন নাছিলে ভাত চাত খোৱাকৈ কিন্তু আমি আহিম বুলি কোৱা কাৰণে ধমাধুম পূৰা বনাই মেলি আজৰি আৰু এইটো হৈছে জেবিনহঁতৰ ঘৰ এইফালে সিহঁতৰ আগফালে ৰুম এইফালে পাকঘৰ আছে আৰু এইফালে ৰুমটো জেবিনৰ ভাগৰ হয় আৰু এইফালে হৈ গ'ল জেবিনৰ ৰুমটো পূৰা ধুনীয়াকৈ এইটো এটা নতুন গডৰেজ এইটো তাৰ বিচনা এইফালে ফটো ভাত চাত খাই আজৰি আৰু ভাত খাই ল'লোঁ খাই মেলি আজৰি অকণমান দেৰি বহিম তাৰপিছত যাম ঘৰলৈ 9:30 বাজি গ'ল এয়া 9:30 বাজি গ'ল এইটো নতুন গডৰেজ মানে কিনি আনিছে তাই কাপোৰ থ'বলৈ কাৰণে এইফালে ড্ৰেছিং এখন দেখালোৱে
হুম